আমাৰ কাকপথাৰ ব্লক আগত আছিল, এতিয়া ২ নং ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নয়নজ্যোতি কলিতা, মেডিয়া চেলৰ তেওঁ এজন বিষয়ববীয়া। যোৱাকালি ৰাতি তেওঁ টেলিফোন যোগে ভাবুকি দিছে সূৰ্য কাকতি নামৰ এজন ৰূপেশ গলাৰ পোহনীয়া গুণ্ডাই। গতিকে পোহনীয়া গুণ্ডাটোৰ জ্ঞান একদম তৰল, যাৰ কাৰণে গণতন্ত্ৰ দেশখনৰ কেনেকৈ থাকিব লাগিব সেইটো নাজানেই। এতিয়াতো শুনিছোঁ সি নেতাটো হয়ে, সি মদ বেপাৰী হয়। গতিকে এই যে যিটো ভাবকৈ থ্ৰিটেন দিছে, জীৱন নাশৰ চেষ্টা কৰি মাৰিম, ক'ৰবাত য'তে পাম তাতে আমাৰ বিজেপি মৰ্চাই মাৰিব বা বিজেপি কৰ্মীয়ে মাৰিব, এইবিলাক কথাটো আচলতে ঘৰততো হ'ব নালাগে। এইটো ৰাজনীতিৰ কথা আছে। ছ'চিয়েল মিডিয়াতে উত্তৰহে দিছে, বহুত ডাঙৰ কথা। তেওঁতো থ্ৰিটেন দিয়া নাই। গতিকে এইটোৱে কথা হ'ল, ৰূপেশ গোৱালা এই যে পঢ়ি ৰখা কেইজনমান, এতিয়া কি দত্ত আছে এইটো সেউজ দত্ত, এই এতিয়া তেওঁলোকে আচলতে নিজকে যেতিয়া পৰাজয় বৰণ কৰিব লগা হৈছে বা পৰাজন কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিছে। আচলতে গণতন্ত্ৰত কেনেকৈ থাকিব লাগে সেই কথা জ্ঞানেই নাই, জ্ঞানৰ অভাৱৰ কাৰণে এইটো হৈছে। গতিকে আমি কৈ দিছোঁ, আচলতে আমাৰ অজয় কোৱাৰ দৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত কিমান মানুহৰ মৃত্যু হ'ল, কিমান বিধৱা হ'ল, কিমান কাৰাদণ্ড হ'ল, তাৰ কোনো হিচাপো নাই এতিয়া। গতিকে এইটোৱে কথা হ'ল যে আমি মৃত্যুৰ ভয় নকৰোঁ, কিন্তু অন্যায় যিটো তাৰ অন্যায় প্ৰতিবাদ আমি কৰিম, 100 বাৰ কম। এই ৰূপেশ গলাৰ মানুহক বা ৰূপেশ গলাই কি ভাল কাম কৰিছে। মুখ্যমন্ত্ৰী অসমৰ বাগিচাবিলাকত নেশ্যনেল হাইৱেৰ কাষে মাটিবিলাক ল'বৰ কাৰণে এয়া শ্ৰমিক নেতাক মন্ত্ৰী বনাইছে। তাতকৈ কি আছে? এইটো আমি কওঁ সেই কমিশ্যনাৰ মন্ত্ৰী হয়, এতিয়া হোমগাৰ্ড মন্ত্ৰী বুলি কয়। হোম মিনিষ্টাৰ হোমগাৰ্ড মন্ত্ৰী নেকি? ৰাইজক টুপি পিন্ধাইছে। তেওঁ হ'ল আচলতে হোমগাৰ্ড মন্ত্ৰী, গমেই পোৱা নাই। হোমগাৰ্ড আজি দৰমহাই নাপায় মানুহে, জেলত মানুহৰ অৱস্থা ভাল নহয়, এইকেইটা পৰিদৰ্শন কৰিছেনে? গতিকে এইখিনি কথা ক'লোঁ। অহা দিনবিলাকত যাতে এনেধৰণৰ থ্ৰিটেন হওক, প্ৰাণে মাৰা থ্ৰিটেন হওক যাতে নকৰে, তাৰ কাৰণে সাৱধানবাণী জনাইছোঁ। আমি এতিয়া ইয়াৰ পৰা গৈ আমি থানাত কেছ ৰুজু কৰিম। গতিকে চৰকাৰে নিৰপেক্ষভাৱে তদন্ত কৰি নিৰপেক্ষ বিধি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। ডেকা বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী আঙুলতা ডেকা এটা পোষ্ট দিছিলে যে অসম চৰকাৰে কিয় ইমান ঋণ লৈছে, কি ডেভেলপমেণ্টৰ কাম কৰিছে, সেই সম্পৰ্কত এটা পোষ্ট দিছিলে। আৰু সেই পোষ্টটোৱে সূৰ্যকান্ত কাকতিয়ে শ্বেয়াৰ কৰিছিলে, ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে। শ্বেয়াৰ কৰাৰ কাৰণে সূৰ্যকান্ত কাকতিৰ এজন ফলোৱাৰ্ছ হিচাপে নয়ন কলিতাই, কাৰণ সূৰ্যকান্ত কাকতিও আগতে কংগ্ৰেছতে আছিলে, সেই হিচাপত তেওঁলোকৰ ৰিলেশ্যনশ্বিপ থাকি গ'ল। ফলোৱাৰ্ছ হিচাপে সূৰ্যকান্ত কাকতিক নয়নজ্যোতি কলিতাই দেখালে যে এই ঋণৰ পইচাই কিন্তু আমাৰ নিম্ন মধ্যবিত্ত শ্ৰেণীক একো সুবিধা দিয়া নাই, আমাক অসুবিধা দিছে। মাত্ৰ এই কথাখিনি লিখাৰ কাৰণেই আমাৰ গাভৰু ভেটিৰে এজন সেউজ দত্ত বুলি কয়, শীতলপুৰৰ ল'ৰা, তেখেতো মানে যুৱ মৰ্চাৰে ল'ৰা হয়। আৰু এই ল'ৰাজনৰ ফোনৰ পৰা সূৰ্য কাকতিয়ে কি কৰিছে যে তই হোৱাটছআপ কলত আছোন বুলি কৈ হোৱাটছআপ কলত তেখেতসকলে কি কৰিছে যে এই মৃত্যুৰ ভাবুকিটো দিছে। আৰু মৃত্যু ভাবুকিটো এতিয়াই দিয়া নহয়, মই ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ যে ইতিমধ্যে তেখেতক বাৰম্বাৰ সকীয়াই দিছে। আৰু তেখেত আমাৰ নয়ন কলিতা হৈ গ'ল কি আমাৰ মেডিয়া চেলৰ এজন সদস্য। আৰু গতিকে গোটেইখিনি চৰকাৰৰ বিষয়ে যিখিনি দুৰ্নীতি কৰি আছে, চৰকাৰে যিখিনি কৰি আছে, সেই গোটেই কথাখিনি জনসাধাৰণক দেখুওৱাটো তেখেতৰ দায়িত্ব। তেখেতৰ দায়িত্ব পালন কৰিছে। কিন্তু তেওঁলোকে দাবী ধমকি দি এনেদৰে কয়, আমি ক'ব লাগে নেকি তেওঁলোকৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিষয়ে আমি মতা নাই? আপোনালোকে সাংবাদিক বন্ধুসকলক কৈছোঁ, আপোনালোকে যাওক, চকু দুখকে ক'ত আই বাই ঘৰ বনাইছে আমি দেখাই দিম। তেওঁলোকৰ নেতাই কিমান বিয়াগুণ কলংকৰি কৰিছে আমি দেখাই দিম। ক'ৰ ল'ৰাই গৈ কৈ পাইছেগৈ আজি আমি দেখাই দিম। আমি কংগ্ৰেছ দলত আছোঁ, আমি সকীয়াই দিব বিচাৰিছোঁ সেইসকলক। স্পষ্ট কথা আমাৰ যে কংগ্ৰেছে স্বাধীনতা আন্দোলনৰ পৰা কিমান মৰিলে, আৰু যিখিনি সময়ত অসম আন্দোলন হৈছিল সেইখিনি সময়ত কিমান নেতা মৰিলে। কংগ্ৰেছে আত্মবলিদান দিয়া এটা আদৰ্শ আছে, আমাৰ এটা নজিৰ আছে। গতিকে আমি সেইবিলাকলৈ আমি ভয় কৰা নাই। কিন্তু এটা কথাৰ কাৰণে আমি দুখ পাইছোঁ যে গাভৰু ভেটিত যিসকল বিজেপিৰ পুৰণা নেতা আছিল, তেখেতসকলৰ লগত আজিও আমাৰ সৌহাৰ্দ্যপূৰ্ণ এটা সম্বন্ধ আছে। যিসকলে কংগ্ৰেছত বিয়াগম দুৰ্নীতি কৰি, মই গোটেই ভইচ ৰেকৰ্ডটো শুনিছোঁ, গোটেই শুনাৰ পিছত মই কৈছোঁ যে
যিসকল পুৰণা কৰ্মী আছে তেখেতসকলৰ লগত সম্বন্ধ আজিও আমাৰ ভাল, কিন্তু কংগ্ৰেছত দুৰ্নীতি কৰি কংগ্ৰেছৰ পৰা গৈ তেওঁলোকৰ গেঞ্জিটো এতিয়াও কংগ্ৰেছী হৈ আছে, চোলাটো মাত্ৰ খুলি দিছে কংগ্ৰেছৰ পৰা তেওঁলোকে। সেই গেঞ্জি পিন্ধা কংগ্ৰেছীকেইটাই আজি আমাৰ কংগ্ৰেছৰ নেতাসকলক ধমকি দিব আহিছে। আমি ভয় কৰা নাই, কোনোবা এজন হয়তো আমাৰ শ্বহীদ হ'ব, দেশৰ কাৰণে শ্বহীদ হ'ব। আৰু এটা কথা তেখেতসকলক মই জনাইছোঁ, সেই বিয়াগুম নেতাসকলক, তেখেতসকলে কৈছে যে আমি উন্নতিৰ কাম কৰিছোঁ, যে তোমালোকে আমাক উন্নতিৰ কাম কৰি কেনে উন্নতি কামৰ কাৰণে আমাৰ লগত যোগাযোগ কৰা। মই এই আপোনালোকৰ মিডিয়া বন্ধুসকলৰ থ্ৰুৰ পৰা তেখেতসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে মাত্ৰ এটা কাম কৰি দেখাওক, ফিলবাৰী হস্পিটেলত 24 ঘণ্টা ডক্টৰ থকা কৰাই দেখাওক, ইয়াৰ এক্সৰে মেচিনটো চলাই দেখাওক, ইয়াত যিকেইটা মেচিন বন্ধ হৈছে চলাই দেখাওক। অসমত মাত্ৰ এখন হস্পিটেল আপোনালোকে খুলি দেখাওক, আমাক ইমান মেডিকেল কলেজ নালাগে, এখন মেডিকেল কলেজ আপোনালোকৰ যদি দম আছে আপোনালোকে খুলি দেখাওক, য'ত এইমছৰ পৰা চিকিৎসা কৰিবৰ কাৰণে অসমলৈ আহিব, য'ত ভেলুৰৰ পৰা চিকিৎসা কৰিবৰ কাৰণে অসমলৈ আহিব। আপোনালোকৰ লাজ নালাগে? মেডিকেল খণ্ডত কি কৰিছে আপোনালোকে? ক'বলৈ আমাৰ হেৰি হৈছে, জাতীয়তাবাদী চিন্তাধাৰা এজন ৰাজীৱ ভটিয়াৰ নিচিনা নেতা, তেখেতে উপযুক্ত চিকিৎসা নাপাই ইয়াৰ পৰা ডিব্ৰুগড়লৈ যাবলগীয়া কাৰণে তেখেতৰ মৃত্যু হ'ল। যদি আমাৰ ফিলবাৰী হস্পিটেল থাকিলেহেঁতেন, ডুমডুমাত যদি থাকিলেহেঁতেন, ডুমডুমা আপোনালোকে তিনিচুকীয়াত মেডিকেল কলেজ কিয় খুলিছে? যদি ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠিয়াবলগীয়া হয় আপোনালোকে তিনিচুকীয়াত মেডিকেল কলেজ কেলৈ খুলিছে? আপোনালোকে বেয়া পাই ক'লে অকল বিল্ডিঙৰ আপোনালোকে কমিশ্যন খাবলৈ খুলিছে। গতিকে মই ইয়াকে কৈছোঁ যে আমি এটা কথা গোটেই গাভৰু ভেটি ৰাইজক কৈছোঁ, আৰু গাভৰু ভেটি বিভিন্ন দল সংগঠনৰ যি দলেই নহওক, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক, জাতীয় পৰিষদৰে হওক, য'য়েই নহওক, কৈছোঁ যে গাভৰু ভেটি এটা ঐতিহ্য আছে। আমি যিমান যি দলত নাথাকোঁ, আমি সকলোৰে সমইল মিলেৰে আমি গাভৰু ভেটিৰ উন্নতিৰ কাৰণে কাম কৰোঁ। আৰু গাভৰু ভেটি বিজেপি কৰ্মীসকলক মই অনুৰোধ জনাইছোঁ যাতে বাহিৰৰ কোনোবা নেতা আহি আমাৰ ইয়াৰ মাজত ভাই মাজত কাজিয়া লগাবলৈ সুবিধা কৰি নিদিয়ে, তাৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।